হাই গাইজ, আমি এই কণমানিজনৰ ঘৰলৈ আহোঁতে ইয়াতে আৰু এজন আমি প্ৰতিভা থকা দাদাক লগ পালোঁ। সেইজনৰ প্ৰতিভাবিলাক আপোনালোকক দেখাবৰ বাবে আমি আগবাঢ়িছোঁ। হেল্ল' গাইজ, এয়া আমি যি দুজন কণমানি প্ৰতিভা থকা ল'ৰা ঘৰলৈ আহিছিলোঁ। মানে সেই দুজনৰ ঘৰতে, সেই দুজন হ'ল ককাই ভাই। সেই ককাই ভাই দুজনৰ ঘৰতে আৰু এজন আমাৰ প্ৰতিভা থকা দাদা এজন লগ পালোঁ। এইজনে বৰ সুন্দৰ চৰাই মাত, বাঁহী, পেঁপা সকলো মুখতে বজায়। আৰু দাদা, প্ৰথম আপোনাৰ নামটো জনাব। মোৰ শ্ৰী প্ৰদীপ চুতীয়া। হয়, মোৰ তৰাণীত ঘৰ। তৰাণী? হয়, 2 নম্বৰ তৰাণী। মোৰ দেখুৱাইছোঁ প্ৰথম প্ৰতিভাটো। হয়, কুকুৰ কেনেকৈ কাজিয়া লাগে, কুকুৰে কেনেকৈ ভুকে, সেইটোকে দেখাইছোঁ। দেখাওক। তাৰপৰা কুকুৰ কেনেকৈ কাজিয়া লাগে তাক দেখাইছোঁ। এইটোৱে কুকুৰৰ সঁচাই সুন্দৰ। মই কৈছোঁ নহয়, মই নিজে ধৰিব পৰা যে সঁচাকৈ কুকুৰে ওচৰত কাজিয়া লাগি আছে নেকি, এনেকুৱা আগতে লাগিছে। ইমান সুন্দৰকৈ মানে কুকুৰৰ কাজিয়া লগা দেখালে। আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ ভাইটি আছে, দাদা আছে, তাৰপৰা দেউতা আছে আৰু বোৱাৰী আছে। আৰু সেয়াই পৰিয়াল। আপুনি এতিয়া এই মানে খেতি পথাৰৰ পৰা আহিছে ন? জড়িত লাগি আছোঁ এতিয়া। হয় হয়। আৰু তাৰ বাহিৰে আপুনি আৰু কি জানে? আৰু জানো বাৰু, এই গাহৰিটো দেখুৱাইছোঁ। ঠিক আছে। গাহৰিটোক দানা খাবলৈ নাপালে কেনেকৈ চিঞৰে তাক দেখাইছোঁ। যাহাই গাহৰিটো দানা দি দিলে তেতিয়া কেনেকৈ খাইছে সেইটো দেখাইছোঁ। এইটো গাহৰি ন? সঁচাই একদম মানে বহুত ভাবিবলগীয়া কথা। মই এনেকুৱা এজন দাদাক যে, প্ৰতিভা থকা এনেকুৱা এজন দাদাক যে ইয়াত যে লগ পামহি, মই একদম ভবা নাছিলোঁ। কি ভাগ্য ভাল, ভগৱানে তাৰমানে আমাক মিলাই দিলে। আৰু এই দাদাজন আগবাঢ়ি যাবৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু দাদা, আপুনি তাৰ বাহিৰে আৰু এনে পেঁপা, বাঁহী এনেকুৱাও মুখতে বজাই বুলি কোৱা শুনিছোঁ। পেঁপাটো দেখাই দিছোঁ বাৰু। ঠিক আছে, বজাই। মই কি ক'ম, তাৰমানে মই নিজে ভাবি পোৱা নাই। মই একদম সঁচাই এই গাঁৱৰ অঞ্চলত যে, তৰাণীৰ গাঁৱৰ অঞ্চলত এনেকুৱা প্ৰতিভা থকা এজন দাদাক লগ পাম, সঁচাই কৈছোঁ দেই। আৰু তাৰ বাহিৰে আপুনি আৰু জানো এইটো কুকুৰাই কেনেকৈ ডাক দিয়ে। কুকুৰাই ডাক দিয়াটো দেখাব ন? ঠিক আছে, দেখাওক। প্ৰথম কেনেকৈ কুকুৰাটোৱে চিঞৰে তাক দেখাইছোঁ। এইটোৱে মতা কুকুৰা, মানে ডাকিওৱা কুকুৰা। মোক খাওঁ খাওঁ লাগি গৈছে, সঁচাই কৈছোঁ, মোক একদম খাওঁ খাওঁ লাগি গৈছে। ইমান ধুনীয়া মানে প্ৰতিভা। মই ইমান ইউটিউবত মই ভিডিঅ'ও দিলোঁ বা ইমান হেৰি কৰিলোঁ, কিন্তু আপোনাৰ লেখীয়া মই আজি প্ৰথম পাইছোঁ। হয়তো মই এই ভাইটি দুজনৰ ঘৰলৈ নহা হ'লে আপোনাক লগ নাপালোঁ হয়। আৰু কি ভাগ্য ভাল নাজানো, ভগৱানে কি মিলাই দিলে, আপুনি ইয়াতে বহি আছিলে। এতিয়া এইজন দাদাই ক'লে, দাদাজন এইজন দাদাই ক'লে মোক যে এনেকুৱা প্ৰতিভা থকা আৰু এজন দাদা আছে, সেইজনক তুমি মাতি আনা। মই মাতিছোঁ, তেখেত তাৰমানে নাহে, আজি নকওঁ বুলি কৈছিলে। তথাপিতো মোৰ যেনিবা কথাষাৰ ৰাখি পেলাই তেখেতে সকলোখিনি কৰি দেখালে। আৰু তাৰ বাহিৰে আপুনি আৰু কি জানে বাৰু? এইটো বৰবেং যেনেকৈ চিঞৰে, পানী হ'লে বৰবেং যেনেকৈ চিঞৰে সেইটো দেখাই দিছোঁ। ঠিক আছে।
ৰ'ব 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 পলাইছে কেলৈ আকৌ সঁচাই একদম সুন্দৰ হৈছে একদম যেন এতিয়া বাৰিষা বতৰ নহয় জানো বাৰিষা বতৰত সঁচাকৈ পথাৰত যেন বৰবেঙে চিঞৰি আছে এনেকুৱা দৰে এনেকুৱা আগতেই লাগিছে আমাৰ তাৰমানে মোৰ আৰু ৰাইজে এয়া দেখিছেই এইজনৰ প্ৰতিভা সকলোৱে আশীৰ্বাদ কৰিব যে দাদাজন আৰু আগবাঢ়ি যায় তেওঁৰ আয়ুস দীঘল হওক আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে গোটেই অসমত ভিজি যায় আৰু অসম ইণ্ডিয়াত ভিজি যায় ভিডিঅ'টো ঠিক তেনেদৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু দাদা আৰু লাইক কৰি দিব আৰু আপুনি আৰু আছে মেকুৰী কেনেকৈ কান্দে মই তাইক দেখাইছোঁ হয় সকলোবোৰ দেখাই দিয়ক তাৰপৰা দুইটা মেকুৰী যুঁজ লাগিলে কেনেকৈ কান্দে তাক দেখাইছোঁ আৰু কি জানে আৰু জানো মেকুৰী যুঁজটো বা ময়ো অলপমান জানো দেই হয় অকণমান ময়ো জানো তথাপিতো আপুনি আৰু কি জানে কওক আৰু এই কেঁচুৱালা কেনেকৈ কান্দে দেখাই দিছোঁ কেঁচুৱালে কন্দা দিয়ক উফ ৰাম মই তাৰমানে ভাবিবই পৰা নাই দেখিলে গাইজ আপোনালোকে দেখিলে লগতে মানে আপোনালোকে চালেহে দেখিব আপোনালোকে এইবাৰ ভিডিঅ'টো চাব আৰু মই মানে সাক্ষাৎ মই একদম ডাইৰেক্ট দেখিছোঁ আপোনালোকে ভিডিঅ'ত চাব আৰু আপুনি কি জানে বাৰু আৰু জানো এতিয়া বিশেষ নেদেখোঁ আৰু মই হেৰি দেহটো ভাল নহয় তাৰমানে ভাগৰো লাগি আহিছে ন পথাৰৰ পৰা আহিছে পথাৰত এইটো ৰ'দত আপুনি কাম কৰি আহিছে ৰোৱনি লাগি আছে পাছে পৰে এবাৰ হেৰি ভাল পালে দেখাম বাৰু আৰু আকৌ এদিন আহিম মই ঠিক আছে সকলোখিনি আপুনি দেখাব ৰাইজক দেখাব আপোনাৰ প্ৰতিভাবোৰ হয় ভাল হ'ব আৰু আপুনি আৰু আগবাঢ়ি যাওক হয় হয় যিমান পাৰে হয় দেই ঠিক আছে আজিলৈ সামৰিছোঁ ঠিক আছে ধন্যবাদ এইটো আপোনালোকৰ দায়িত্ব কমেণ্ট কৰি জনাব আৰু লগতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব লগত লাইক এটা মাৰি দিব দেই